নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল এইবাৰ কিমান শতাংশ নম্বৰ পালে স্কুটি দিব সেয়া নিশ্চয় তোমালোকে ভালদৰে জানা। এইবাৰ কোচিং কৰা ছাত্ৰ ছাত্ৰীসকলক চৰকাৰে স্কুটি দিবনে নাই সেয়া আজিৰ ভিডিঅ'টোৰ জৰিয়তে জনাই দিম। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চোৱা আৰু যদি চেনেলটোত প্ৰথমবাৰ আহিছা তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া আৰু ভিডিঅ'টোত এটা লাইক কৰি দিয়া। এইবাৰ কোচিং কৰা ছাত্ৰ ছাত্ৰীক চৰকাৰে স্কুটি দিবনে নাই সেই কথাটো তোমালোকে ভালদৰে জনা দৰকাৰ। ছাত্ৰ ছাত্ৰীসকল নিশ্চয় তোমালোকে এটা কথা ভালদৰে জানা যে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে মন্তব্য কৰিছে যে এইবাৰৰ পৰা স্কুটি পাবলৈ হ'লে ল'ৰা আৰু ছোৱালী উভয়ে 80% নম্বৰ লাভ কৰিব লাগিব। যদিও এইবাৰ স্কুটি পোৱাটো বহুত টান হৈ পৰিছে তথাপিও বহুত ছাত্ৰ ছাত্ৰী আছে যিসকলে নেকি 80+, 90+ নম্বৰ গেইন কৰিব পাৰিব। তো সেইসকল ছাত্ৰ ছাত্ৰীৰ কাৰণে ভিডিঅ'টো বহুত গুৰুত্বপূৰ্ণ। চৰকাৰৰ পৰা কিবা এটা পোৱাৰ সকলো ছাত্ৰ ছাত্ৰীৰ আশা থাকে, কিন্তু আমাৰ এনেকুৱা এটা চৰকাৰ যি চৰকাৰে নেকি নিয়মটো চেঞ্জ কৰি আছে, যাৰ কাৰণে বহুত ছাত্ৰ ছাত্ৰীৰ আশা নিৰাশাত পৰিণত হয়। ছাত্ৰ ছাত্ৰীসকল নিশ্চয় তোমালোকে এটা কথা ভালদৰে জানা যে যিসকল ছাত্ৰ ছাত্ৰীয়ে নেকি 80+, 90+ নম্বৰ গেইন কৰিব পাৰিব সেইসকল ছাত্ৰ ছাত্ৰীয়ে কিন্তু নীট বা JEEৰ কাৰণে কোচিং কৰিব। তো সেইসকল ছাত্ৰ ছাত্ৰীয়ে মনে মনে ভাবিব পাৰে যে এফালে কোচিং কৰিলে স্কুটি পাবনে নাই, তো সেইকাৰণে আজিৰ ভিডিঅ'টো তোমালোকৰ বাবে মই লৈ আহিছোঁ। এফালে যদি কোচিং কৰা ছাত্ৰ ছাত্ৰীক চৰকাৰে স্কুটি নিদিয়ে তেন্তে সেইসকল ছাত্ৰ ছাত্ৰীয়ে হয়তো কোনোবা এখন কলেজত নামভৰ্তি কৰিব লাগিব, তেতিয়াহ'লে তেওঁলোকক স্কুটি দিয়া হ'ব। তো এনেকুৱা ধৰণৰ বহুত প্ৰশ্ন ছাত্ৰ ছাত্ৰীৰ মনত। তো এতিয়া বলা তোমালোকক জনাই দিওঁ যে কোচিং কৰা ছাত্ৰ ছাত্ৰীক চৰকাৰে স্কুটি দিবনে নাই এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কি কৈছে। ছাত্ৰ ছাত্ৰীসকল ইয়াত তোমালোকে এটা পোষ্ট চাব পাৰিছা আৰু এই পোষ্টখন হিমন্ত বিশ্ব শৰ্মাই ফেচবুকত আপলোড কৰিছিল আৰু ইয়াত কি লিখা আছে তোমালোকক জনাই আছো। অসম চৰকাৰে বিশেষ বিবেচনাৰে এই বৰ্ষৰ নিয়মীয়া পাঠ্যক্ৰমৰ উপৰি উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত কোচিং চেণ্টাৰত নামভৰ্তি কৰা যোগ্য ছাত্ৰ ছাত্ৰীকো স্কুটি প্ৰদান কৰাৰ সিদ্ধান্ত লৈছে। ছাত্ৰ ছাত্ৰীসকল নিশ্চয় তোমালোকে গম পাইছা যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনাই দিছে যে কোচিঙত এডমিশ্যন লোৱা ছাত্ৰ ছাত্ৰীক স্কুটি প্ৰদান কৰা হ'ব বুলি কোৱা হয়। যিসকল ছাত্ৰ ছাত্ৰীয়ে নেকি ভাবিছিলা যে HSৰ পিছত কোচিঙত এডমিশ্যন ল'লে স্কুটি নাপায় বুলি, তো নিশ্চয় তোমালোকে গম পাইছা আজিৰ ভিডিঅ'টোৰ জৰিয়তে। তো ভিডিঅ'টো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিয়া যাতে তেওঁলোকে এই খবৰটো ভালদৰে গম পায়। তো ছাত্ৰ ছাত্ৰীসকল নিশ্চয় তোমালোকে গম পাইছা যে কোচিঙত এডমিশ্যন ল'লেও তোমালোকক কিন্তু স্কুটি প্ৰদান কৰা হ'ব। এনেকুৱা কোনো কথা নাই যে তোমালোকে কোনোবা এখন কলেজত এডমিশ্যন ল'ব লাগিব।